এটা কথা জানো যে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ পিতৃ তৰুণ গগৈ ডাঙৰীয়া নিশ্চয় এনেকুৱা কামৰ বাবে তেওঁক পঠোৱা নাই যে তেওঁ হাবি জংঘল পাৰ হৈ অন্য দেশলৈ যাব। মই আগতেও কৈছোঁ পাকিস্তান যোৱাটো অপৰাধ নহয়, যিটো সময়ত তেওঁ যোৱাৰ কথা কৈছে। আৰু এতিয়া যদি কোনোবা যায়, যেতিয়া ভাৰতে ডিপ্ল'মেটিক ৰিলেশ্যনটো নাইকিয়া কৰিছে, এইখিনি সময়ত গ'লে নিশ্চয় সেয়া অপৰাধ হ'ব। কিন্তু যি সময়ত ভাৰতৰ দূতাবাস থাকে, যি সময়ত কালচাৰেল এক্সচেঞ্জ হয়, যি সময়ত কোনো বহিৰ ৰাষ্ট্ৰত যেতিয়া বহু দেশৰ মাজত বৈঠক হয়, তাৰ মাজতো দ্বিপাক্ষিক কথা বাৰ্তা লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে হেণ্ডশ্বেক দিয়া ফটো আমি দেখা পাওঁ, প্ৰেছ বিবৃতি দেখা পাওঁ। সেইখিনি সময়ত যদি কোনো MP কিবা কামত গৈছে, নিশ্চিতভাৱে তেওঁ চৰকাৰক অৱগত কৰি গৈছে। কাৰণ মই যেতিয়া আমাৰ অসম বিধানসভাৰ প্ৰতিনিধি হিচাপে বিদেশলৈ গৈছিলোঁ মাননীয় অধ্যক্ষৰ লগত, তেতিয়া মোৰ পাছপৰ্টখন ময়ো আমাৰ বিধানসভা সচিবালয়ত জমা দিছিলোঁ আৰু মোক এখন অফিচিয়েল পাছপৰ্ট দিছিল। আৰু তেনেকুৱাই কথা, বিদেশলৈ বিভিন্ন কমিটিৰ সাংসদসকল গৈ থাকে, কিবা কিবি হৈ থাকে, আৰু তেওঁলোকে নিশ্চিতভাৱে এনেকুৱা এটা গৌৰৱ গগৈ জেওৰা পাৰ হৈ পাকিস্তান গৈছে বুলিতো মই বিশ্বাস নকৰোঁ।